আজি মোৰ বাবে এটা বিশেষ দিন। বিশেষ দিনৰ আয়োজন বুলি একো নাই। মাত্ৰ ভাবিলোঁ ওচৰতে থকা শিৱদৌললৈ বুলি এপাক পাক এটাকে মাৰোঁ। ভাবিলোঁ শিৱদৌলতে চাকি এগছ দিওঁ, ভগৱানৰ নামত চাকি এগছকে অৰ্পণ কৰোঁ বুলি চাকি এগছকে ল'লোঁ আৰু চাকি এগছ দিবলৈ বুলি শিৱদৌললৈ আগবাঢ়িলোঁ। দেখিছেনে সি পাৰৰ জাকটো কেনেদৰে উৰা মাৰিছে? আৰু বিশেষ দিনটো জীপাল কৰা মানুহকে দুটামান ভাল কামো কৰিলোঁ। মোৰ বাবে ভাল কাম, আপোনালোকৰ বাবে ভাল কাম হয়নে নহয় নিশ্চয় জনাবচোন বাৰু। মই যিটো ভাল লাগে, যিটো কৰিম বুলি ভাবিছিলোঁ, এইটোকে আজি কৰিম বুলি আগবাঢ়িলোঁ। আৰু কাৰ লগত কৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈ গ'লে নিশ্চয় গম পাব। এয়া হৈছে কি, ইয়া বিষ্ণুদৌল আৰু এইপিনে আছে কি দেৱীদৌল। মাজতে অৱস্থিত এই শিৱদৌল ভাগ, মাজতে এই শিৱদৌল ভাগ অৱস্থিত। নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি শিৱদৌল, অৰ্থাৎ এই শিৱসাগৰ শিৱদৌলত আমি উপস্থিত হৈছোঁহি বিশেষ কাৰণত। আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল দেখিয়ে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে শিৱদৌল কোনে নিৰ্মাণ কৰিছিলে? যদি জানে ভাল কথা কমেণ্ট কৰি নিশ্চয় জনাব। তথাপিতো মই মোৰ যিসকল ভিউৱাৰ্ছ আছে সেইসকলক উদ্দেশ্যে মই ক'বলৈ লৈছোঁ। শিৱদৌল নিৰ্মাণ কৰিছিলে শিৱসিংহৰ পত্নী। শিৱসিংহৰ পত্নী অম্বিকাই এই শিৱদৌল ভাগ নিৰ্মাণ কৰে। প্ৰায় 40 মিটাৰ উচ্চতা এই শিৱদৌল ভাগ অম্বিকাই নিৰ্মাণ কৰে। আহোমসকলে যিমানবিলাক মঠ মন্দিৰ নিৰ্মাণ কৰিছিল এইসকলৰ ভিতৰত এই মন্দিৰ ভাগৰ উচ্চতাই সৰ্বাধিক, প্ৰায় 40 মিটাৰ। তাৰ দাঁতিতে আছে আমাৰ বিষ্ণুদৌল আৰু ইফালে আছে দেৱীদৌল, তাৰ মাজতে আছে আমাৰ শিৱদৌল ভাগ। আপোনালোকে হয়তো সকলোৱে জানে যে শিৱদৌলৰ কোনে নিৰ্মাণ কৰিছিলে, তাৰ ঐতিহ্যৰ বিষয়ে সকলোৱে হয়তো জানি আহিছে বা বুজি আহিছে। দেখিছেনে ইমান সুন্দৰভাৱে আহোমসকলে বনাই থৈ যোৱা এটা চিহ্ন আজিও এনেকৈ সজীৱ হৈ আছে। মই যে আপোনালোকক কৈছিলোঁ কিবা এটা কৰিম, কিবা এটা মনে ভাবি থৈছোঁ বুলি যে কৈছিলোঁ, কিবা এটা আজি কৰিম, আজি বিশেষ দিন বাবে কিবা এটা কৰিম বুলি যে ভাবি আহিছিলোঁ, এইটোকে কৰিবলৈ বুলি আজি বাহিৰলৈকে ওলাই আহিলোঁ। শিৱদৌলৰ পৰা এতিয়া বাহিৰলৈ আহিছোঁ আৰু চাওকচোন কিনো কাম কৰিলোঁ মই। কৰিছে ধুনীয়া লাগিছে হা, ধুনীয়া লাগিছে হা। এইফালে আহা। পইচা কি কৰিবি? চোলা দিলে ল'বি, চোলা দিলে ল'বি, ল'বা ল'বা তেতিয়াহ'লে। চোলা এটা দিম দেই। এতিয়া দিম আকৌ। আনিছিলে দে নামটো কি? এই তাইকো মাতি দিয়া। এইবাৰ ছেকেণ্ড পালত আমি কাক কি কৰিম চাওকচোন। সৰুকৈ হ'লেও কিবা এটা নহয় কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ। সেয়া ককাজনকো কিবা এটা নহয় কিবা এটা দিলোঁ। এই অন্ধ ব্যক্তিজনকো নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা দিবলৈ বুলি চেষ্টা কৰিলোঁ। বিশেষ নহয় তথাপিতো নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা দিবলৈ চেষ্টাহে কৰিছোঁ মাথোঁ।
এয়া যে হালধীয়া ড্ৰেছ পিন্ধি আছে এয়া কোন জানেনে? এয়া হৈছে মোৰ গাৰ্লফ্ৰেণ্ড। আজি হৈছে 29 জানুৱাৰী। আজিৰ দিনটোতে তেওঁ মোক প্ৰেমৰ প্ৰস্তাৱ একচেপ্ট কৰিছিলে। সেইবাবে আজিৰ দিনটো আমি জীপাল ৰখাৰ মানসেৰে এটা ভাল দিনৰ ভাল যাত্ৰাই আমি কি কৰিলোঁ, আৰ্যজনক কিবা এটা দান কৰিবলৈ চেষ্টা কৰিলোঁ নিজৰ মান্য অনুসাৰে, সামৰ্থ্য অনুসাৰে, আৰু ভগৱানৰ ওচৰত শৰণ ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। টাটা, বাই বাই।